নমস্কাৰ মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰি আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে চাওয়া হক হেডলাইন্স আজি বিজেপিত যোগদান কৰে আনন্দ মিশ্ৰই জিএমচিএইচৰ মন্ত্ৰী ময়ে স্বাস্থ্যপতিয়ে মেডিকেল কলেজ নাচাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিশ্ব ফটোগ্ৰাফী দিৱস গোৱালপাৰাত অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ দিনজোৰা কাৰ্যসূচী এতিয়া আহিছো বেটং বাতৰিলৈ আজি বিজেপিত যোগদান কৰে আনন্দ মিশ্ৰই গেৰুৱা পখন পিন্ধে প্ৰাক্তন আইপিএছ বিষয়া আনন্দ মিশ্ৰই প্ৰশান্ত কিশোৰৰ জনসুৰাজ পাৰ্টিৰ যুৱ সভাপতি পদ ত্যাগ কৰে আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আজি বিটিচিৰ 6 নং কচুগাঁও সমষ্টি আৰু 5 নং হৰাইবিল সমষ্টিত বিজেপিৰ বিজয় সংকল্প সভা উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সভাত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিএমচিৰ নৱজাতক শিশুৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে জিএমচিএইচৰ মন্ত্ৰী ময়ে স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কলেজ নাচায় গতিকে যি দুখ হৈছে যি ভুল হৈছে সকলো দুখ মোৰেই আৰু লগতে তেওঁ কয় যে বিটিচি ইউপিপিএল হওক বা বিপিএফ হওক আমি কাৰো বিৰোধিতা নকৰো সকলোৰে আমি সমৰ্থনত আছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিএমচি মন্ত্ৰী ময়ে স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কলেজ নাচায় গতিকে জিএমচিৰ মন্ত্ৰী ময়ে যি দুখ হৈছে ভুল হৈছে সকলো দুখ মোৰে কাৰো আমি বিৰুদ্ধে নহয় সকলোৰে আমি সমৰ্থনত আছো আৰু ইউপিপিএল বা বিপিএফে যদি আমাক অনুৰোধ কৰে যে অমুক দুটা সিটত আপোনালোকে টিকট নিদিব আমি নিদিয়াকৈ থাকিম আমাৰ কোনো কথা নাই কিন্তু আমি জিকিবলগীয়া সমষ্টি কেইটাত আমি অকলে ইলেকশ্যন প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী সকলোৱে একেলগে থাকিব লাগে বেলেগে থাকিব নালাগে আজি বিশ্ব ফটোগ্ৰাফী দিৱস 1984 চনৰ পৰা ফটো মাৰি জীৱিকা নিৰ্বাহ কৰা তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে নিজৰ ঘৰতে গঢ়ি তুলিছে হেৰিটেজ কেমেৰাৰ কেন্দ্ৰ অতি পুৰণি কেমেৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ডিজিটেল কেমেৰা সংগ্ৰহ কৰিছে বৰ্তমান সময়ত মোবাইল কেমেৰা আৰু ডিজিটেল ফটোগ্ৰাফীয়ে প্ৰত্যাহ্বান সৃষ্টি কৰিছে পেছাগত ফটোগ্ৰাফাৰসকললৈ গোৱালপাৰাত অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ দিনজোৰা কাৰ্যসূচী কেইবাটাও নতুন প্ৰকল্পৰ আঁচনি শুভ উদ্বোধন কৰে আজি মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ প্ৰথমে তেওঁ গোৱালপাৰা জিলা বিজেপিৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি খুঁটিনাটি ৰূপে তদাৰকী কৰাৰ লগতে জিলা বিজেপিৰ নেতৃত্বৰ সৈতে মত বিনিময় কৰে আৰু পিছত গোৱালপাৰাৰ পৌৰসভাৰ উদ্যোগত আৰম্ভ কৰা কেইবাটাও নতুন প্ৰকল্প শুভ উদ্বোধন কৰে আৰু বিয়লি ভাগত তেওঁ প্ৰথমে হাঁহিলা বিল পৰিদৰ্শন কৰাৰ পিছতে চহৰৰ মাজমজিয়াত স্থাপন কৰা চিট ক্লক টাৱাৰ উদ্বোধন কৰে তাৰ পিছতে তেওঁ হাঁহিলা বিল বাছ আস্থান বিশুদ্ধ খোৱাপানীৰ পেকেজত আঁচনি উদ্বোধন কৰে আৰু লগতে পৌৰসভাৰ অধীনত স্থাপন কৰা ৰাজহুৱা শৌচালয়ও শুভ মুকলি কৰে সঁচাকে ভাবেনে ভাল কাম কৰিছে যেহেতু ইনকাম জেনাৰেটৰ হ'ব কিন্তু এই কামটোকে লৈ বহুত বিৰোধিতা হ'ল বহুত মানে পৰিল যে দুৰ্নীতি হৈছে পেপাৰত লেখি চব চলিলে কিন্তু মই আজি সুখী যে ঘাট প্ৰতিঘাটৰ মাজৰ পৰা ওলাই আহি গোৱালপাৰা মিউনিচিপালিটিয়ে এক ইনকাম জেনেৰেশ্যন স্কিম গোৱালপাৰা মিউনিচিপালিটিৰ কাৰণে আৰম্ভ কৰিব পাৰিছে আৰু বিভিন্ন মিউনিচিপালিটিৰ কাৰণে এটা আদৰ্শ হ'ব পাৰে যে কেনেকৈ মিউনিচিপালিটিখিনিক আমি স্বাৱলম্বী কৰিব পাৰোঁ মই সুখী যে মই আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ থাকোঁতে প্ৰকল্পটো আৰম্ভ হৈছিলে আৰু আজি এই প্ৰকল্পটো শেষ হ'ল ক্লক টাৱাৰো এটা আমি ইয়াত আৰম্ভ কৰিছিলোঁ এইটোও শেষ হ'ল পেন ইউজ টয়লেট আৰম্ভ কৰিছিলোঁ এইটো আজি উদ্বোধন হ'ল চ' ভাল এটা কাম হৈ আছে লাহে ধীৰে আৰু ভাল কাম কৰাৰ ফালে আমি আগবাঢ়িব লাগিব জিএমচি যিটো আজি ঘটনা সেইটো লৈ পেলাই আজি অভিভাৱকে থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আপুনি যিহেতু স্বাস্থ্যমন্ত্ৰী গতিকে নিশ্চয় দায়িত্বটো আপুনিও ছাৰ ল'ব লাগিব 100% দায়িত্ব আছে আৰু লগতে মই ইতিমধ্যে টেলিফোন যোগেদি কথা পাতিলোঁ কাৰ গাফিলতিত এই কামটো হ'বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ ছাৰ হাঁহিলা বিল আপুনি খোজকাঢ়ি গোটেই মুক্ত হাঁহিলা মনটো সঁচাকৈ ভাল লাগিলে আগত তাত বিল নাছিলে বিলটো মৰি গৈছিলে জাবৰ আছিলে আৰু মই ভাবোঁ যে এই উচ্ছেদ কাৰ্যসূচীৰ পিছত এতিয়া তাত পানী ভৰ্তি হৈ আছে তাত ফুলনি উঠিছে চৰাইক মই তাতে উৰি থকা দেখিছোঁ চ' এটা পৰিৱেশ নিৰ্মাণ হৈ আছে যে
মুক্ত আকাশৰ তলত হাঁহিলা বিল চবে হাৰচিলা কৰি পেলাইছিলে। এতিয়া মই গম পালোঁ যে নামটো হাঁহিলা, কিন্তু হাঁহিলাটো উচ্চাৰণ কৰিব নোৱাৰে বুলি হাৰচিলা কৰি পেলালে, কিন্তু আচল নামটো হ'ল হাঁহিলা। হাঁহিলা বিলটোক আমি ফৰেষ্টৰ কেটেগৰীত ৰূপান্তৰণ কৰাৰ কাৰণে ইতিমধ্যে ড্ৰাফ্ট পাব্লিছো হৈছে, আৰু মই ভাবোঁ যে অহা দিনবোৰত আমি লাগি এই বিলখনক এক উন্নত টুৰিষ্ট স্পটলৈ পৰিৱৰ্তিত কৰিব পাৰিম। জিলা প্ৰশাসনক আজি কেইবাটা মই নিৰ্দেশ দিছোঁ, আৰু যেতিয়াই মই মানে গোৱালপাৰাত আহিম তেতিয়াহে মই হাঁহিলা বিলত যাব খোজোঁ। এই পৰিৱেশটো মানে লাহে লাহে আৰু উন্নত হ'ব। পানীটো এটা জেগাত ফচি থাকে, অহা যোৱা ব্যৱস্থা নাই, মাজত বিলৰ মাজতে বাট নিৰ্মাণ কৰা হৈছে, ৰাস্তা নিৰ্মাণ কৰা হৈছে। চ' পানী মানে এক লেভেলতে থাকিব লাগে গোটেই বিলত, নহ'লে জৈৱিক যিটো সম্পদ, এই জৈৱিক সম্পদটো বিনষ্ট হয়। আৰু মই ভাবোঁ যে অহা দিনবোৰত আমি সকলোৱে মিলি গোৱালপাৰা জিলাবাসীৰ এক মুকুটমণি হাঁহিলা বিল আমি আকৌ পুনৰ জীৱিত কৰি প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনুপম উপহাৰ হিচাপে অসমবাসী ৰাইজক দিব পাৰিম। আপুনি যিহেতু অভিভাৱক মন্ত্ৰী, গতিকে ৰাইজৰ যথেষ্ট আপোনাৰ প্ৰতি বিশ্বাস আছে, আপুনি জিলাখনৰ উন্নতি কৰিব। কিন্তু আপোনাৰ বিভাগৰে 57টা পানী জলসিঞ্চন আঁচনি আছে, তাৰে 50টাই বিকল, আৰু দীৰ্ঘদিনৰ আজি নহয়, দীৰ্ঘদিনৰ পৰা বিকল হৈ আছে। কিমান দিন? প্ৰায় 5-6 বছৰমান হ'ল। নহয়, এই আঁচনিবোৰ আৰম্ভ হৈছিল 2009-2010 AIBPৰ অন্তৰ্গত। কেইবাটা স্কিম আছে, তাত পানী নোলায়, পানীৰ কোনো চ'ৰ্চ নাই, লিন পিৰিয়ডত পানী নাথাকে, তাতেও স্কিমবিলাক নিৰ্মাণ কৰা হ'ল। মই অফিচাৰ এজন নিয়োগ কৰি ৰাখিছোঁ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ৰেংকত, তেখেতে গোটেই তদন্ত কৰি আছে, আৰু য'ত য'ত আমি ৰিভাইভেলৰ স্ক'প পাম নিশ্চয় ৰিভাইভেল কৰাৰ চেষ্টা কৰিম। যিখিনি আমি ইলেক্ট্ৰিক ডিপ টিউবৱেল দিছিলোঁ, তাত হিতাধিকাৰীসকলে, কৃষকসকলে ইলেক্ট্ৰিচিটি বিল নিদিয়াৰ কাৰণেও লাইন কাটি দিয়া হ'ল, আৰু তাৰপিছত স্কিমবোৰ বিকল হৈ গ'ল। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগ্ৰহ জনাইছোঁ যে দুখীয়া কৃষক ৰাইজৰ বিলটো এককালীন মাফ কৰি দিব লাগে, আৰু মই ভাবোঁ যে অতি শীঘ্ৰেই কাম। ছাৰ, যিটো গোৱালপাৰা চহৰখন কৃত্ৰিম বান্ধ হৈ আছে ছাৰ, যিখিনি আগত পানী আছিল ছাৰ, হাঁহিলা বিলত গৈছিল ছাৰ, কিন্তু দেখা গৈছে ছাৰ সেই ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে কিছুমান। এতিয়াতো আমাৰ আৰম্ভ কৰিছোঁতো, চাফাইটো আৰম্ভ হৈছে, এতিয়াতো কৃত্ৰিম বানপানী হ'ব নালাগে ইয়াত। যিটো হাৰত আমি মানে কাম কৰি আছোঁ, মই ভাবোঁ যে এইটো হ'ব নালাগে, আৰু ক'ৰবাত যদি পানী মুকলিকৈ ওলাই যাব পৰা ব্যৱস্থা নাই, সেই ব্যৱস্থা আমি কৰিব লাগিব। ক'ৰবাত যদি আৰু টাউন এৰিয়াটো ইনক্ৰ'চমেণ্ট হৈছে, তাৰ ওপৰতো টাউন কমিটি মানে মিউনিচিপেল বৰ্ডে মীমাংসা কৰি এটা সিদ্ধান্ত ল'ব। DB নিউজৰ বিয়লি বাতৰি ইমানেই আছিল, আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব DB নিউজ।